কোকৰাঝাৰত চোৰাং কাঠ সৰবৰাহকাৰীলৈ বনকৰ্মীৰ গুলী সংঘৰ্ষত নিহত চোৰাং কাঠ বেপাৰী হেমন্ত বসুমতাৰী পুৱতি নিশা কোকৰাঝাৰৰ ঝাৰবাৰী এলেকাত চোৰাং কাঠ লৈ আহিছিল এটা চোৰাং কাঠ বেপাৰীৰ দল চোৰাং কাঠ সৰবৰাহকাৰী দলটোক ৰবলৈ নিৰ্দেশ দিছিল বনকৰ্মীয়ে পিছে বনকৰ্মীৰ নিৰ্দেশ অমান্য কৰি আগুৱাই গৈছিল দলটো নিৰ্দেশ নমনাত সৰবৰাহকাৰী দলটোলৈ উদ্দেশ্যি গুলীচালনা কৰে বনকৰ্মীয়ে বনকৰ্মীৰ গুলীত নিহত হয় চোৰাং কাঠ সৰবৰাহকাৰী দলটোৰ হেমন্ত বসুমতাৰী পিছে পলাই হাৰে দলটোৰ বাকী কেইজন সদস্য মৃত হেমন্তৰ ঘৰ কোকৰাঝাৰৰ চেৰফাংগুৰি থানাৰ অন্তৰ্গত জ্ঞানপুৰ গাঁৱত হেমন্তৰ মৃত্যুত অঞ্চলটোত উত্তেজনাপূৰ্ণ পৰিস্থিতি বনকৰ্মীক ধন দি কাঠ পাৰ কৰাৰ অভিযোগ ৰাইজৰ ন্যায় বিচাৰি ঝাৰবাৰী ফৰেষ্ট ৰেঞ্জত একাংশৰ প্ৰতিবাদ ৰাইজে শিল নিক্ষেপ কৰি লণ্ডভণ্ড কৰে ৰেঞ্জৰ কাৰ্যালয় হেমন্ত বসুমতাৰীৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে এই ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগতে এপছুৱে এটো এটা আনফৰ্চুনেট আৰু খুব দুৰ্ভাগ্যজনক ৰাতিপুৱা আমি শুনিছো লোকেল আঞ্চলিক ঝাৰবাৰী আমাক ইনফৰ্ম কৰিছো হেমন্ত নাৰ্জাৰী আৰু টিম ইহঁতক মানে জংঘলত গৈ পেলাই কাঠ আনা সময়ত এই ঘটনাটো হ'ল কাঠ আনা বা জংঘলত যোৱা এইটো এটা নেশ্যনেল পাৰ্ক ইয়াত মানে ইয়াত কটি কৰাটো আমি ইয়াত নাবিচাৰো যোনে মানে ডিউটি কৰিছিলে ৰাতিপুৱা ফৰেষ্ট বিভাগ বা NGO বিভাগে ইহঁতক ডাইৰেক্ট ইহঁতক এনকাউণ্টাৰ কৰিছে কিয় আমি সহ্য নকৰোঁ আমি নিকলগড়ৰ ছাত্ৰ হিচাপে ফৰেষ্ট ডিপাৰ্টমেণ্ট বা NGO বিভাগে ডাইৰেক্ট গুলি হত্যা কৰা এনেকুৱা এটা কিবা ল'ড নাই তাৰ কাৰণে আমি ইয়াত তদন্তৰ কাৰণে আমি জিলা ডিষ্ট্ৰিক্ট এপছু হিচাপে আমি দাবী জনাইছো পিছে ৰাইজৰ এই ৰুদ্ৰৰূপ দেখি কাৰ্যালয়ৰ পৰা পলায়ন কৰে ৰেঞ্জটোত থকা সকলো বনকৰ্মীয়ে পৰিস্থিতি অৱনতি ঘটাত ঘটনাস্থলীত উপস্থিত হয় বিধায়ক লৰেন্স ইছলাৰী সমগ্ৰ ঘটনাৰ তদন্তৰ আশ্বাস দিয়ে বিধায়কগৰাকীয়ে খবৰ পোৱাৰ পিছতে মই আহিছোঁ আৰু অলপ আগত মই ঘৰত গৈ আহিলোঁ তেওঁৰ সহধৰ্মিনীক সাক্ষাৎ কৰিছোঁ খুব দুখ লগা বেদনাদায়ক ঘটনা হ'ল তো মোৰ কথাটো হ'ল এই ঘটনাটো লৈ পেলাই মই সন্মানীয় আমাৰ পিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক মই কথাটো অৱগত কৰিছোঁ তেওঁৰ লগত আলোচনা হ'ল তেখেতে অতি সোনকালে আজি অৰ্ডাৰ দিব যে এই গোটেই ঘটনাটো তদন্ত কৰিবৰ কাৰণে সম্প্ৰতি ঝাৰবাৰী এলেকাত আৰক্ষীৰ লগতে মোতায়েন কৰিছে অৰ্ধসামৰিক বাহিনীৰ জোৱান কোকৰাঝাৰৰ পৰা দুধনাথ সিঙৰ ৰিপৰ্ট প্ৰাগ নিউজ